নমস্কাৰ, এটা সুন্দৰ আৰু হেল্ডি ৰেচিপি ভিডিঅ'লৈ আপোনালোক সকলোকে ৱেলকাম জনাইছোঁ। আজি মই আপোনালোকৰ আগত চাউল আৰু মচুৰ দালিৰ সৈতে বনাব পৰা এটা সুন্দৰ ৰেচিপি লৈ আহিছোঁ, যাক আমি পানী পিঠা নহয় বা চিলা বুলিও ক'ব পাৰোঁ। ইয়াৰ কাৰণে মই ৰাতিয়ে নিজৰ জোখ অনুযায়ী চাউল আৰু মচুৰ দাইল অলপ ভিজাই ৰাখিছিলোঁ, আৰু তাৰপিছত মই ৰাতিপুৱা ভালদৰে ধুই মিক্সাৰ জাৰত পিচি ল'লোঁ, আৰু তাত মই বিলাহী, পিঁয়াজ, ধনিয়া পাত আৰু সোৱাদ অনুসৰি নিমখ দি গোটেইখিনি ভালদৰে মিহলাই 15 মিনিটৰ কাৰণে মই ৰাখি দিম। আপোনালোকে ইয়াত নিজৰ ভালপোৱা চব্জি এড কৰিব পাৰে। মোৰ ওচৰত এয়া আছিলে, সেয়েহে মই এনেদৰে বনালোঁ। আমি যেনেকৈ পানী পিঠা বনাওঁ তেনেদৰেই বনাম। তাৰপিছত মই এখন টাৱা গৰম হ'বলৈ দি তাতে অলপ ঘিউ সানি চামুচ এখনেৰে বেটাৰখিনি মই এনেদৰে দি দিলোঁ, আৰু অলপ অলপকৈ ঘিউ দি মই ভালদৰে গোটেইকেইটা ভাজি ল'লোঁ। আপোনালোকে ইয়াত ঘিউৰ সলনি ৰিফাইনো ব্যৱহাৰ কৰিব পাৰে। মই ঘিউ দিছোঁ, তেতিয়া খাবলৈ বেছি ভাল লাগে। আৰু এনেদৰে আপোনালোকে বনাই নিজৰ ল'ৰা ছোৱালীক টিফিনত নহ'লে বা ঘৰত ৰাতিপুৱা নাস্তাটো দিবলৈ পাৰে। খাবলৈও টেষ্টি হয় আৰু হেল্ডিও হয়। আৰু ভিডিঅ'টো কেনে পালে লাইক কমেণ্ট কৰি জনাবলৈ নাপাহৰিব।